আজিৰ যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকে জৱাহৰলাল নেহৰুক গালি পৰা তিলমাত্ৰ কাৰ্পণ্য কৰা নাই। নেহৰুৰ তথাকথিত বিলাসিতা দেশবাসীৰ মাজত উদঙাই দিয়াত সাংঘাতিকভাৱে সফল আজিৰ এইসকল ৰাজনীতিবিদ। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক সুবিধা পালে সংসদৰ বাহিৰে ভিতৰে গোৱাল গালি দিব পৰাটো আজিৰ তাৰিখত ৰাজনৈতিক নেতাৰ দেশপ্ৰেমৰ নমুনা। কিন্তু প্ৰথম প্ৰধানমন্ত্ৰীক গালি পাৰি দ্বিতীয় প্ৰধানমন্ত্ৰীক সোঁৱৰণ কৰিবলৈ পাহৰে সেইসকল ৰাজনৈতিক নেতাই। বৰ্তমানৰ প্ৰেক্ষাপটত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰ দেশ শাসনৰ ভূমিকা সাংঘাতিকভাৱে প্ৰাসংগিক হৈ পৰিছে। দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বিখ্যাত শাস্ত্ৰী ব্ৰতৰ প্ৰসংগ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ বাবে অনুকৰণীয়। 1965 চনৰ কথা। 60 দশকত ভাৰত খাদ্যৰ বাবে পূৰা মাত্ৰাই নিৰ্ভৰশীল আছিল আমেৰিকাৰ ওপৰত। অৰ্থাৎ আমেৰিকাই খাদ্য দিলে ভাৰতীয় খাব পাব, অন্যথা অনাহাৰে বিনিদ্ৰ ৰজনী। 1965 চনৰ ভাৰত পাক যুদ্ধক লৈ আমেৰিকা সাংঘাতিকভাৱে ক্ষুণ্ণ হৈছিল ভাৰতৰ ওপৰত। তেওঁলোকৰ ধাৰণা হৈছিল যে ভাৰতে নিজৰ উপাৰ্জন যুদ্ধত ব্যয় কৰিছে আৰু খাদ্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে আমেৰিকাই সেই সময়ত ভাৰতক ধমকি দিলে যে হয় যুদ্ধ বন্ধ কৰ, নহ'লে নাখাই মৰ। এই ধৰণৰ নীতি এটা আমেৰিকাই গ্ৰহণ কৰিলে। ভাৰত উপায়হীন। আনহাতে সেই সময়ত দেশত ভয়ংকৰ খৰাং। সেই সময়ত বিহাৰ উত্তৰ প্ৰদেশে সমগ্ৰ দেশৰ খাদ্য শস্য মোটামুটি উৎপাদন কৰা বুলি ক'লে ভুল নহ'ব। আৰু সেই বিহাৰ উত্তৰ প্ৰদেশ সেই সময়ত সাংঘাতিকভাৱে খৰাং পৰিস্থিতিত পৰিছিল। আৰু যাৰ কাৰণে বিহাৰ উত্তৰ প্ৰদেশত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী। এনে এক পৰিস্থিতিত বহু প্ৰধানমন্ত্ৰী হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পাৱে পৰিহৰি কৃপাদৃষ্টি বিচাৰিলেহেঁতেন। তেনে উদাহৰণ দেশবাসীয়ে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিছে। কিন্তু শাস্ত্ৰী আছিল ব্যতিক্ৰম। এনে এক উশাহ ল'ব নোৱাৰা পৰিস্থিতিৰ মাজত শাস্ত্ৰীয়ে নিজৰ পৰিয়ালটোক একলগ কৰি এটা আহ্বান জনালে। অৰ্থাৎ নিজৰ পৰিয়ালটোৰ ভিতৰত শাস্ত্ৰীয়ে এটা পৰীক্ষা কৰাৰ কাৰণে আগবাঢ়িল। পৰিবাৰ সন্তানক তেওঁ একেলগে মাতি আনিলে আৰু ক'লে যে আজিৰ পৰা কিছুদিনলৈ আমি এটা পৰীক্ষা কৰিম আৰু এই পৰীক্ষাটো হ'ল যে নিতৌ এসাঁজ নোখোৱাকৈ আমি থাকিম। এসাঁজ নোখোৱাকৈ আমি জীয়াই থাকিব পৰা নাই, তাৰ এটা পৰীক্ষা আমি কৰিম। আৰু সেই পৰীক্ষা কৰাৰ বাবে সকলোকে সাজু হ'ব ক'লে। লাল বাহাদুৰ শাস্ত্ৰীৰ পত্নী ললিতা দেৱীয়ে পতিৰ এই উপদেশ মানি ল'লে। তেওঁলোকে ক'লে ঠিকে আছে, আমি ৰাতিৰ সাঁজ নাখাওঁ। সন্তান পৰিবাৰ সকলোৱে মানি ল'লে যে এসাঁজ তেওঁলোকে দিনটোত নাখায়। অৰ্থাৎ তেওঁলোকে নোখোৱাকৈ পাৰ কৰিলে আৰু তেওঁলোকৰ যি শৰীৰৰ অৱস্থা অৱনতি নহ'ল, ঠিকেই থাকিলে। তাৰপিছত সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী শাস্ত্ৰীয়ে ঘৰত এই পৰীক্ষা কৰাৰ পাছত শাস্ত্ৰীয়ে এইবাৰ দেশবাসীক উদ্দেশ্যি ৰেডিঅ' যোগে এক সম্বোধন কৰিলে। দেশৰ সেই জটিল পৰিস্থিতিত সহাৱস্থান কৰাৰ বাবে তেখেতে ৰাইজলৈ এটা বিশেষ আহ্বান জনালে। অৰ্থাৎ এটা উপায় তেওঁলোকে দিলে যে আমি জীয়াই থাকিব লাগিব আৰু জীয়াই থকাৰ কাৰণে এই নীতি আমি ল'ব লাগিব। আৰু কি আছিল সেই নীতি? তেওঁ ৰাইজক ক'লে যে এই পৰিস্থিতিত সমগ্ৰ দেশবাসীয়ে অন্ততঃ সপ্তাহৰ এটা দিন এসাঁজ নোখোৱাকৈ থাকিব লাগিব। ইতিমধ্যে মই কৈছোঁৱে যে শাস্ত্ৰীৰ পৰিয়ালে নিতৌ এসাঁজ নোখোৱাকৈ আছিল। আৰু শাস্ত্ৰীয়ে এইবাৰ পৰিয়ালত সেই পৰীক্ষা কৰাৰ পাছত সমগ্ৰ দেশবাসীক আহ্বান জনালে যে সদায় নালাগে, সপ্তাহত এদিন আপোনালোকে নোখোৱাকৈ থাকক, এসাঁজ নোখোৱাকৈ থাকক। সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ সোমবাৰৰ দিনটোত সন্ধিয়া ৰাজ নোখোৱাকৈ থকাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। দেশবাসীক ক'লে যে সপ্তাহত এটা দিন আপোনালোকে নাখালে একো নহয়, নাখালে মানে এসাঁজ নাখালে একো নহয়। গতিকে সেই কাম আপোনালোকে কৰক দেশৰ স্বাৰ্থত। শাস্ত্ৰীৰ সেই আহ্বানলৈ সমগ্ৰ দেশবাসীয়ে অভূতপূৰ্ব সঁহাৰি জনাইছিল। ইতিহাসত যাক জনা যায় শাস্ত্ৰীৰ ব্ৰত হিচাপে, অৰ্থাৎ ক'ব পাৰি শাস্ত্ৰীৰ উপবাস। সেয়া আছিল শাস্ত্ৰীৰ দৰে প্ৰধানমন্ত্ৰী মিতব্যয়ী হ'বলৈ কৰা আহ্বান আৰু তাৰ কাৰ্যকৰিতা। এতিয়া দেশ সলনি হ'ল, মিতব্যয়ী তাৰ সংজ্ঞাও হয়তো সলনি হ'ল। দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মিতব্যয়ী হ'বলৈ আজিৰ তাৰিখত আহ্বান জনাইছে। সেই আহ্বানৰ আওতত ৰখা হৈছে কেৱল চৰকাৰৰ হিতাধিকাৰী বা দেশৰ সাধাৰণ জনতাক। এই জনতাৰ হিচাপত ধৰা নহয় মন্ত্ৰী বিধায়ক উদ্যোগপতি ইত্যাদি ইত্যাদি। কাৰণ তেখেতসকল মানুহ নহয়, তেখেতসকলক ক'ব পাৰি নন বায়'লজিকেল এলিমেণ্ট বুলি। সেই ৰাজ্যৰ নতুন মন্ত্ৰীসভাৰ যেতিয়া শপত গ্ৰহণ হ'ল, সেই শপত গ্ৰহণত নন বায়'লজিকেল এলিমেণ্টসমূহে ব্যক্তিগত পুষ্পকৃতেৰে আকাশমাৰ্গেৰে ধৰাত অৱতৰণ কৰিলেহি। তেখেতসকলক মানুহৰ শাৰীত ৰাখিব নোৱাৰি, কাৰণ তেখেতসকল মানুহৰ ওপৰত বুলি আমি গণ্য কৰোঁ। তেখেতসকলক আপোনালোকে ক'ব পাৰে নন বায়'লজিকেল এলিমেণ্ট বুলি। সেয়ে ৰাজ্যৰ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ সময়ত এই ধৰণৰ মানুহৰ যিসকল ওপৰৰ নন বায়'লজিকেল এলিমেণ্ট, এইসমূহে ব্যক্তিগত পুষ্পকৃতেৰে আকাশমাৰ্গেৰে ধৰাত অৱতৰণ কৰিলেহি। এনে নন বায়'লজিকেল ব্যক্তিৰ ব্যক্তিগত পুষ্পকৃতে হেনো গুৱাহাটীৰ সেইদিনাখন আকাশমাৰ্গত যান জঁটৰ সৃষ্টি কৰিছিল। ৰাজ অভিষেকত হেনো লাখৰ ঘৰত সাধাৰণ প্ৰজা সমবেত হৈছিল।
পূৰ্বতে এনে ৰাজ অভিষেকত সমবেত সাধাৰণ জনতাক সুখাদ্য বিতৰণ কৰিছিল, সাংবাদিকৰ কাৰণে বিধে বিধে খানাৰ যোগাৰ কৰিছিল। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম। চৰকাৰ মিতব্যয়ী হৈছে আৰু সেয়ে এইবাৰ খাদ্য দিয়া নাই, সাংবাদিকৰ বাবে হেনো পানীও দিয়া নাই। দেশৰ স্বাৰ্থত অন্তত সাধাৰণ প্ৰজাই এই ত্যাগখিনি কৰিবই লাগিব। পুষ্পক ৰথত অহা দেৱলোকৰ বাসিন্দাসকলৰ সৈতে তুলনা কৰাটো মহাপাপ। তেখেতসকল মানুহৰ ওপৰৰ শাৰীৰ আৰু আমি সাধাৰণ প্ৰজা। গতিকে দেশ ৰক্ষাৰ দায়িত্ব কেৱল প্ৰজাৰহে। গতিকে আজিৰ তাৰিখত যদি মিতব্যয়তাৰ প্ৰমাণ দাঙি ধৰিব লাগে, এয়া সাধাৰণ প্ৰজাহে দাঙি ধৰিব লাগিব। তেনেস্থলত সাধাৰণ প্ৰজাই যিসকল মানুহৰ ওপৰৰ ব্যক্তি, যাক মই কৈছোঁ নন বায়'লজিকেল এলিমেণ্ট, তেওঁলোকৰ লগত তুলনা কৰিব নাপায়। অন্ততঃ দেশ ৰক্ষাৰ ক্ষেত্ৰত আমি এই দায়িত্ব পালন কৰিব লাগিব সাধাৰণ প্ৰজা হিচাপে। ধন্যবাদ।